নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা প্ৰথমটো খবৰ মহানগৰী পশ্চিম বৰাগাঁৱত মহিলাক হত্যাকাণ্ডৰ নতুন মূৰ স্বামী সন্তোষ গুপ্তাই পৰিকল্পিতভাৱে হত্যা কৰিছিল পত্নী আন্তিমা গুপ্তাক দুই বন্ধুৱে মিলি হত্যা কৰিছিল পত্নীক ভাৰতীয় হিচাপে থকা দেৱজানী দাসৰ নামৰ এগৰাকী মহিলাৰ ঘৰত ৰাখিছিল মৃতদেহ দেৱজানীৰ স্বামীয়ে খবৰ দিছিল আৰক্ষীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী স্বামী সন্তোষ গুপ্তাক দেৱজানী দাস নামৰ মহিলাগৰাকীকো গ্ৰেপ্তাৰ আৰক্ষীৰ সন্তোষ গুপ্তা আৰু মহিলাগৰাকীৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক ঘটনাত জড়িতৰ অভিযোগত ৰাজেশ গুপ্তা নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে পত্নীক হত্যা কৰি অপহৰণৰ নাটক ৰচিছিল সন্তোষ গুপ্তাই লক্ষ্মী পূজাৰ দিনা কোন কেনেকৈ হৈছিলে এইটো ছাৰ মইতো ঘৰত নাছিলোঁ মোৰ মিছেছ আছিল ঘৰত তেখেতে ভালকৈ আপোনাক আপুনি ঘৰত নাথাকে নেকি আপোনাৰ মিছেছে কি কৈছিলে আপোনাক মিছেছে মোক কৈছে আৰু ঠিক আছে মানে কিবা এটা এক্সিডেণ্ট হৈছে দুৰ্ঘটনা হৈছে তাৰপিছত কালিয়ে মই গম পালোঁ ডেড বডিটো মই আমাৰ ঘৰত আছোঁ বুলি আপোনালোকৰ ঘৰত হৈছে সেইটো সময়ত কোন আছিলে আপোনালোকৰ মোৰ মিছেছ আছিলে আৰু মোৰ সৰু পোৱালি এটা আছে পোৱালিটো আছে আপুনি ঘৰত থাকোঁতে হৈছে অফিচ দেৱজানীৰ কিবা সম্পৰ্ক আছে নেকি আপোনাৰ পত্নীৰ কাৰোবাৰ লগত গম পায় নেকি নাই আপোনাৰ ঘৰতে কোনে সোমাই হত্যা কৰিলে ছাৰ এইটো ছাৰ গম নাপাওঁ ছাৰ মই আপোনাৰ ঘৰত এনেকৈ হ'ল ঘটনা এটা আপুনি গম নাপায় ছাৰ মই নাছিলোঁ ছাৰ অফিচত আছিলোঁ ছাৰ আপোনাৰ পত্নী মোৰ মিছেছ আছিল মিছেছ থাকোঁতে কেনেকৈ হত্যা কৰিলে ছাৰ গম পোৱা নাই আপুনি ৰাতিটো কেনেকৈ গম নাপালে যিহেতু পাকঘৰতে ৰখা হৈছিলে জনোৱা নাই কিন্তু মোৰ মিছেছ এইটো বস্তু টেষ্ট দেখা নাছিলে আপুনি নাই ছাৰ একো দেখা নাই ক'ত বডিটো ক'ত পাইছিলে ছাৰ আমাৰ কিচেনৰ মানে এইটো ড্ৰয়াৰ এটা আছে তলত তাতে আছে বস্তা দি মেৰা আছে বস্তাৰে মেৰিয়াই থৈছিলে হয় আপুনি গম নাপায় মই কালিয়ে গম পাইছোঁ ছাৰ আপুনি কি কাম কৰে মই LG ৱেৰত আপুনি গম পাই পিনে আৰক্ষীক খবৰ দিলে নে কোনে লগালো আহিলোঁ ছাৰ আপুনি নিজে খবৰ দিছে কি নাম আপোনাৰ অভিজিত দাস আপোনালোকৰ কিবা দুটা ভাড়া ৰুম আছে মালিগাঁৱতো আছে ইয়াতো আছে কিয় ছাৰ তাতেতো ডাঙৰ দেউতাহঁত থাকে ছাৰ আৰু মই এতিয়া ছিংগল অকলে থাকোঁ ইয়াতে আপুনি কেতিয়াবা নাথাকেও এতিয়া থাকোঁ ছাৰ এতিয়া থাকোঁ কেতিয়াৰ পৰা আছিলে ইয়াৰ ঘৰত 4 বছৰ হ'ল ছাৰ এইটো থকা আপোনাৰ পত্নীয়ে কি কৈছিলে কেনেকৈ হত্যা কৰা হৈছিলে কোন মানুহ আহিছিলে ছাৰ বাহিৰৰ পৰা দুটা মানুহ আহিছে বুলি সেইখিনি কৰিছে এইখিনি আৰু বাহিৰৰ মানুহ গম পাই যে তেখেতৰ হাজবেণ্ডে যিগৰাকী মহিলা আমি ডেড বডিটো উদ্ধাৰ কৰিছোঁ তেওঁ কিডনেপ হৈছে বুলি আমাক এটা এজাহাৰ দিছিলে পৰহি ৰাতি 9টা বজাত আৰু ঘটনাটো তেওঁ 3টা বজাৰ পৰা তেখেতক নিৰুদ্দেশ হৈ আছে বুলি আমাক জনাইছিল আমি অনুসন্ধানত আমি তেওঁলোকৰ ডেড বডিটো তেওঁ ঘৰৰ কেম্পাছতে পাইছোঁ দুজন এগৰাকী মহিলা দেৱজানী আৰু স্বামীক আমি সোধপোছ কৰি আছোঁ টিম এটাই সোধপোছ চলাই আছে সবিশেষ আমি পাইছোঁ বাকী গোটেই বস্তুখিনি এতিয়া আমাৰ গোটেই আমি ফাইনেল গোটেই বস্তুখিনি কৈছোঁ আমি ইটোৰ লগত সিটো জোৰা মাৰি আছোঁ এতিয়া গোটেইখিনি হৈ যাব আপোনালোকৰ ভাৰতে 100 কোটি টিকাকৰণৰ লক্ষ্যত উপনীত হোৱাৰ সফলতাই বিশ্বৰ সন্মুখত ইতিহাস ৰচনা কৰিলে টিকাৰ 100 কোটি সংখ্যক পালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদান কৰা হ'ল কৰোনাৰ বিৰুদ্ধে যুঁজখনত এই লক্ষ্যত সফল হোৱাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছে অভিনন্দন বিশ্বৰ সৰ্ববৃহৎ অভিযানৰ সৰ্ববৃহৎ অভিলেখ 100 কোটিৰ অতিক্ৰম কৰিলে টিকাকৰণৰ পৰিসংখ্যাই 279 দিনত ভাৰতে লাভ কৰিলে বৃহৎ সফলতা WHOয়ে ভাৰতক জনাইছে অভিনন্দন এয়া ভাৰতক গৌৰৱান্বিত কৰা এখন ছবি দেশত কৰোনাৰ 100 কোটি নম্বৰ টিকাটো দিল্লীৰ RML হস্পিটেলত বাৰাণসীৰ এই দিব্যাংগজনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদান কৰা হ'ল কৰোনাৰ টিকাৰ 100 কোটিৰ ডোজ স্পৰ্শ কৰাৰ লগে লগে টিকাকৰণৰ পৰিসংখ্যাই 100 কোটিৰ ঘৰ পাৰ কৰিলে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে এক অভিলেখ ৰচনা কৰিলে 21 अक्टूबर 2021 का ये दिन इतिहास में दर्ज हो गया है भारत ने अब से कुछ दूर पहले ही 100 करोड़ वैक्सीन डोज का आंकड़ा पार कर लिया है বৃহস্পতিবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টিকাকৰণৰ পৰ্যবেক্ষণ কৰিবলৈ দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেলত প্ৰৱেশ কৰে হস্পিটেলত
প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰি টীকাকৰণৰ তথ্যৰ বুজ লয় আৰু তাৰ পিছতেই সেই কোঠাটোত প্ৰৱেশ কৰে য'ত টীকা প্ৰদান কৰি থকা হৈছিল। ইয়াত যিগৰাকী ব্যক্তিক টীকা প্ৰদান কৰা হৈছে তেওঁৰ সংযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীৰ বাসিন্দা। आपके जितने स्टूडेंट्स हैं उनके गार्डियन उनके परिवार में कोई सीनियर व्यक्ति बाकी है तो आपकी कोशिश होनी चाहिए कि आपके स्कूल के सभी बच्चों के माँ बाप उनका वैक्सीनेशन हो जाना चाहिए। দেশে লাভ কৰা এই বৃহৎ সফলতাৰ বাবে WHOয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰে। WHOৰ মহানিৰ্দেশকে টুইটযোগে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈজ্ঞানিক স্বাস্থ্যকৰ্মীসকলক ভাৰতৰ জনসাধাৰণক কোভিড-19ৰ পৰা ৰক্ষা কৰিবলৈ আৰু টীকাৰ সমতামূলক বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অভিনন্দন। দেশত 16 জানুৱাৰীত বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান শুভাৰম্ভ কৰা হৈছিল। তেতিয়াৰ পৰা ক্ৰমাগতভাৱে কঠোৰ পৰিশ্ৰমৰ বাবে ভাৰতে টীকাকৰণৰ ক্ষেত্ৰত মহা অভিলেখ গঢ়িবলৈ সক্ষম হ'ল। 100 কোটিৰ ঘৰ অতিক্ৰম কৰা এই অভিযানক 100% সম্পূৰ্ণ কৰিবলৈ এতিয়াও কিছু বাকী আছে আৰু সেয়া তেতিয়াই সম্ভৱ হ'ব যেতিয়া মানুহে নিজেই আগবাঢ়ি আহিব টীকা গ্ৰহণ কৰিবলৈ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। বৰাকত অসমীয়া ভাষাৰ ফলকত কলা ৰং সনা কাণ্ডক লৈ বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এবাৰ শৃংখল চলিহাৰ বিৰুদ্ধে তৰিছে গোচৰ। বীৰ লাচিত সেনাৰ সাংগঠনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে BDFৰ প্ৰদীপ দত্ত ৰায়ে গোচৰ তৰাক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। এইখন অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ যুঁজ। এই যুঁজ চলাই যোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই। তদুপৰি বাৰে বাৰে প্ৰদীপ দত্ত ৰায়ে যি ভয় ভাবুকি দিবলৈ চেষ্টা কৰিছে তাৰো প্ৰত্যাক্ৰমণ কৰা হ'ব বুলি স্পষ্ট কৰি দিছে বীৰ লাচিত সেনাই। বৰাকত অসমীয়া ভাষাৰ নাম ফলকত কলা ৰং সানি যি অপমান কৰিলে তাক লৈ ৰাজ্যজুৰি বৰ্তমানেও তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এই যি ভাষাক লৈ অসমীয়া ভাষাক লৈ যি চূড়ান্তভাৱে অপমান কৰা হ'ল তাৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে তাৰ ভিতৰত অন্যতম বীৰ লাচিত সেনা। আৰু বীৰ লাচিত সেনাই যিসকলে সেই আমাৰ অসমীয়া ভাষাৰ ওপৰত যি আক্ৰমণ চলিলে তাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু যিসকল দুৰ্বৃত্তই এই কাম কৰিছিলে তেওঁলোকক পিটা হ'ব বুলিও এক মন্তব্য আগবঢ়াইছিলে আৰু যাৰ ফলত বৰাকৰ প্ৰদীপ দত্ত ৰয়ে বীৰ লাচিত সেনাৰ বিৰুদ্ধে এটা গোচৰ তৰিছে। বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ তৰিছে আৰু এই সন্দৰ্ভত বৰ্তমান মই শিৱসাগৰৰ উপস্থিত থকা বীৰ লাচিত সেনাৰ শৃংখল চলিহা আৰু তেওঁৰ সতীৰ্থসকলৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিব বিচাৰিম। কি ক'ব যিহেতু প্ৰদীপ দত্ত ৰয়ে বীৰ লাচিত সেনাৰ বিৰুদ্ধে তৰিছে গোচৰ? নহয়, এইখন হৈছে আমাৰ ভাষা সংস্কৃতি বচোৱাৰ এখন যুদ্ধ আৰু এখন যুদ্ধ আমি চলাই যাম, এখন সংগ্ৰাম আমি চলাই যাম। প্ৰদীপ দত্ত ৰয় নিচিনা কিছুমান থাৰ্ড ক্লাছ মানুহৰ কথাৰ উত্তৰ বীৰ লাচিত সেনা অসমে দিব লাগে বুলি মই নেভাবোঁ। আৰু যদি প্ৰদীপ দত্তৰে বাৰে বাৰে এনেকৈ আমাক ধমকি দিয়ে বা হুংকাৰ দি থাকে তেতিয়াহ'লে কিন্তু আমিও প্ৰত্যাক্ৰমণ কৰিবলৈ সাজু আছোঁ। কি ক'ব? নহয় চাওক, আজি বৰাকখন অসমত আছে নে অসমখন বৰাকত আছে তাৰ কথা চিন্তা কৰিবলগীয়া বিষয় হৈছে। কাৰণ অসমখনৰ মাজত বৰাক আছে, বৰাকখন বেলেগ কোনোবা বাংলাদেশৰ বা পশ্চিমবংগৰ লগত লাগি থকা নাই। সম্পূৰ্ণ অসমৰ ভিতৰত থকা এটা উপত্যকা আৰু অসমত যেতিয়ালৈকে আছে তেতিয়াহ'লে অসমত অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি, সাজপাৰ সকলো ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু তেওঁলোকে যদি অসমৰ লগত অসমীয়া মানুহৰ লগত মিলি নগৈ তেওঁলোকে যদি নিজৰ ভাষাটোৰ কাৰণে অসমীয়া ভাষা মোহাৰি দিব পাৰে তেতিয়াহ'লে অসমীয়া ভাষা অপমান কৰিব পাৰে, অসমীয়া মানুহক পিটিম বুলি ক'ব পাৰে। তেতিয়া সেইসকল মানুহক যদি নিপিতে আমি মৰম কৰিম নি তেওঁলোকৰ লেখীয়া ব্যক্তিক? আজি এই শিৱসাগৰৰ পবিত্ৰ শিৱদৌলৰ পৰা কৈছোঁ, যদি অসমীয়া ভাষাৰ ওপৰত, কৃষ্টি সংস্কৃতিৰ ওপৰত, অসমীয়া মানুহৰ ওপৰত তেওঁলোকে যদি অত্যাচাৰ কৰিব বিচাৰে বা দম ভাবুকি দিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ নিশ্চয় পিতা হ'ব। হয়, এয়া তেওঁলোকে গোচৰ দিয়ক বা যিয়েই নকৰক, কিন্তু অসমীয়া ভাষাৰ ওপৰত যি কলা ৰং সানিছে তাৰ বিৰোধিতা কৰি যাব বুলি বীৰ লাচিত সেনাই পুনৰবাৰ স্পষ্ট কৰি দিছে।
নুমলীগড়ত গেৰ ধৰা শালি ধান নষ্ট কৰিছে বন্য হস্তীয়ে দিনে নিশাই খাই গছকি তহিলং কৰিছে শ শ বিঘা শালি ধানৰ খেতিপথাৰ উজাগৰে থাকি দুৰ্ভগীয়া কৃষকে হাতে হাতে জুই ফটকা ফুটাই পহৰা দিব লগা হৈছে নিজৰ খেতিডৰা ঘৰখন মৰঙী মৌজাৰ ঢলাকছাৰী গাঁও মিৰিপথাৰ পুৰা বাংলা বকিয়াল তেলিয়া গাঁৱত বন্য হস্তীৰ জাকে দৈনিক নিদ্ৰা হৈছে কৃষকসকলৰ মূৰৰ ঘাম মাটিত পেলাই বছৰটোৰ বাবে কৰা শালি ধানৰ খেতিডৰা এফালৰ পৰা খাই গছকি তহিলং কৰিছে হাতীৰ জাকে গোলাঘাট জিলা বন বিভাগেই হওক বা প্ৰশাসনেই হওক কিন্তু আজি পৰ্যন্ত লোৱা নাই কোনো ব্যৱস্থা খবৰ ল'বলৈ আহৰি নাই স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিৰ সদায় দিন নিগুটি আপোনাৰ 10 ঘণ্টা ডিউটি কিছুমান কাম বন কৰি আহে সদায় এইটো ৰাস্তা এইটো বাটে দিয়ে গৈ থাকে হাতী লেকিন প্ৰশাসনক জনাইছোঁ আজি ফৰেষ্ট ডিপাৰ্টমেণ্টক আহে কাহানি বা আহে অকস্মাতে আহি পেলাই অকণমান চাই দিয়ে লেকিন সদায় দিনীয়া ৰাস্তাটোত আজি এটা একো উপায় নাই মানে লাইট এটাও দিয়া নাই আমাক আৰু আপোনাৰ এটা ব্যৱস্থা কৰি দিব লাগিছিলে কাৰণ আমাৰ যোৱা বছৰ প্ৰত্যেকটো বছৰে ধৰি আপোনাৰ খেতি চেতি গোটেইখিনি নষ্ট কৰিছে আৰু প্ৰশাসনে অকণ গুৰুত্ব দিব লাগে আহিছে ফাৰ্ষ্টত কিবা মানুহ নাই খেদিবলৈ গোটেই ল'ৰা ছোৱালীটো এনেও পৰি ডিষ্টাৰ্ব হৈ আছে এতিয়া মিনিমাম গোটেই ফৰেষ্টৰ গোটেই মেন মানুহকেইটা ক'ত গ'ল ইয়াত হাতী খেদিবলৈ মানুহ নাই দেখিছে গোটেই জাক এই আছক কত মানুহ আছে 50-60টা মানুহ হাতী খেদিবলৈ হাতী পলোৱা নাই। आप देख रहे हैं डीडी न्यूज आपके साथ मैं हूं गौरव श्रीवास्तव और मेरे साथ मेरी सहयोगी सोनू हैं जो कि सांकेतिक भाषा के जरिए आपको खबरों से रूबरू करवाएंगी। तो खबरों की शुरुआत करें उससे पहले एक नजर डाल लेते हैं अभी तक की हेडलाइंस पर। कोरोना के खिलाफ 100 करोड़ टीकाकरण लक्ष्य प्राप्ति पर दुनिया भर से आई बधाइयों के लिए प्रधानमंत्री नरेंद्र मोदी ने जताया आभार। इजराइल, भूटान, श्रीलंका, मालदीव, मलावी के राष्ट्र प्रमुखों को ट्वीट कर दिया धन्यवाद। कोरोना से लड़ाई में सहयोग और भागीदारी के लिए की विश्व स्वास्थ्य संगठन की सराहना। कैबिनेट की बैठक में गति शक्ति मास्टर प्लान के निरीक्षण के लिए कैबिनेट सचिव की अगुवाई में मल्टी मॉडल ग्रुप गठित करने का किया फैसला। केंद्रीय कर्मचारियों के महंगाई भत्ते में 3% की बढ़ोतरी को भी कैबिनेट की हरी झंडी। केंद्रीय गृह मंत्री अमित शाह ने उत्तराखंड के मुख्यमंत्री पुष्कर सिंह धामी के साथ उत्तराखंड के बाढ़ प्रभावित क्षेत्रों का किया हवाई सर्वेक्षण। प्राकृतिक आपदा को लेकर राज्य और केंद्र के अधिकारियों के साथ की एक उच्च स्तरीय समीक्षा बैठक। आपदा राहत के लिए केंद्र सरकार की ओर से 250 करोड़ रुपए की मदद। फाइनेंशियल एक्शन टास्क फोर्स से पाकिस्तान को करारा झटका। ग्रे लिस्ट में बना रहेगा पाकिस्तान। आतंकियों के खिलाफ एक्शन न लेने की मिली सजा। पाकिस्तान के सुर में सुर मिलाने वाला तुर्की भी पहुंचा पहली बार ग्रे लिस्ट में। तो चलिए शुरुआत करते हैं अब खबरों की और विस्तार से आपको जानकारी देते हैं। कोरोना महामारी के खिलाफ 100 करोड़ टीकाकरण लक्ष्य हासिल करने पर दुनिया के कई देशों ने प्रधानमंत्री नरेंद्र मोदी को बधाई दी है। प्रधानमंत्री नरेंद्र मोदी ने इन बधाइयों के लिए आभार जताते हुए इजराइल, भूटान, श्रीलंका, मालदीव, मलावी के राष्ट्र प्रमुखों और विश्व स्वास्थ्य संगठन को ट्वीट कर धन्यवाद दिया है। प्रधानमंत्री नरेंद्र मोदी ने इजराइल के प्रधानमंत्री को धन्यवाद देते हुए कहा कि ये उपलब्धि भारत के वैज्ञानिकों, स्वास्थ्य कार्यकर्ताओं और नव प्रवर्तकों द्वारा हासिल की गई है, जो अपने इजरायली समकक्षों के साथ हमारी ज्ञान आधारित रणनीतिक साझेदारी की नींव रख रहे हैं। वहीं श्रीलंका के राष्ट्रपति महिंदा राजपक्षे को धन्यवाद देते हुए प्रधानमंत्री ने कहा कि कुशीनगर के लिए अंतर्राष्ट्रीय उड़ान शुरू करना और टीकाकरण अभियान जैसे हालिया कदम दोनों देशों के बीच की विविधता भरे संबंधों को और मजबूत बनाएंगे। विश्व स्वास्थ्य संगठन के महानिदेशक डॉक्टर टेड्रोस के बधाई संदेश के जवाब में प्रधानमंत्री नरेंद्र मोदी ने कहा कि कोविड-19 के खिलाफ वैश्विक लड़ाई में अपने मित्र डॉक्टर टेड्रोस से मिले समर्थन और साझेदारी का स्वागत करता हूं। ये वसुधैव कुटुंबकम के भारतीय सिद्धांत की पुष्टि करता है।
भारत ने 100 करोड़ टीके लगाने की उपलब्धि केवल 9 महीने के रिकॉर्ड समय में हासिल की है। इस महत्वपूर्ण उपलब्धि को कोविड महामारी से निपटने में सबसे बड़ा योगदान माना जा रहा है। ये सभी फ्रंटलाइन वर्करों के लिए एक बड़ा उपहार है, जिन्होंने 24 घंटे काम कर सुचारू और सुरक्षित तरीके से समूची प्रक्रिया को अंजाम दिया। प्रधानमंत्री नरेंद्र मोदी ने खुद आगे बढ़कर टीकाकरण अभियान की अगुवाई की और देश ने 100 करोड़ का आंकड़ा पार कर एक नया कीर्तिमान स्थापित किया। इस अवसर पर प्रधानमंत्री ने कहा कि देश ने इतिहास रचा है। उन्होंने कहा कि ये भारत के वैज्ञानिकों, उद्यमियों और 130 करोड़ भारतीयों के सामूहिक प्रयासों से संभव हो पाया है। राष्ट्रव्यापी कोविड रोधी टीकाकरण अभियान के 279वें दिन गुरुवार को शाम 7 बजे तक 100 करोड़ 56 लाख से अधिक वैक्सीन डोज दी जा चुकी है। दिवाली से पहले केंद्रीय कर्मचारियों और पेंशनरों के लिए फिर खुशखबरी आई है। प्रधानमंत्री नरेंद्र मोदी की अध्यक्षता में गुरुवार को हुई केंद्रीय मंत्रिमंडल की बैठक में महंगाई भत्ता को 3% और बढ़ाने का फैसला लिया गया। इस बढ़ोतरी के साथ अब डीए 31% हो गया है। इसका फायदा केंद्रीय कर्मचारियों और पेंशनधारियों को होगा। महंगाई भत्ते में बढ़त 1 जुलाई 2021 से लागू होगी। इस फैसले से सरकार पर सालाना 9,489 करोड़ रुपए का बोझ बढ़ेगा। इसके साथ ही एक अन्य अहम फैसले में पीएम गति शक्ति नेशनल मास्टर प्लान के क्रियान्वयन को मंजूरी दी गई है। पीएम गति शक्ति नेशनल मास्टर प्लान की मॉनिटरिंग 3 टियर सिस्टम में की जाएगी, जिसकी अध्यक्षता कैबिनेट सचिव करेंगे। केंद्रीय गृह मंत्री अमित शाह ने गुरुवार को उत्तराखंड में गढ़वाल और कुमाऊं मंडल के आपदा प्रभावित क्षेत्रों का हवाई सर्वेक्षण किया। केंद्रीय गृह मंत्री ने देवप्रयाग, पौड़ी, रामनगर, रामगढ़, रुद्रपुर और हल्द्वानी का हवाई सर्वेक्षण किया और हालातों का जायजा लिया। इस दौरान उनके साथ राज्यपाल लेफ्टिनेंट जनरल गुरमीत सिंह, केंद्रीय रक्षा राज्य मंत्री अजय भट्ट, मुख्यमंत्री पुष्कर सिंह धामी, अनिल बनोली, कैबिनेट मंत्री धन सिंह रावत और मुख्य सचिव SS संधू भी मौजूद रहे। हवाई सर्वेक्षण करने के बाद केंद्रीय गृह मंत्री ने राज्य और केंद्र के अधिकारियों के साथ समीक्षा बैठक की और उन्हें दिशा निर्देश भी दिए। अमित शाह ने कहा कि केंद्र सरकार ने 24 घंटे पहले उत्तराखंड में आपदा को लेकर अलर्ट जारी किया था और जिसका परिणाम ये रहा कि इस भीषण आपदा में कम से कम जान माल का नुकसान हुआ है। वहीं मौसम विभाग ने केरल के 8 जिलों पथानमथिट्टा, कोट्टयम, इदुक्की, पालक्कड, मलप्पुरम, कोझिकोड, वायनाड और कन्नूर के लिए 25 अक्टूबर तक भारी बारिश का ऑरेंज अलर्ट जारी कर दिया है। वहीं बाकी जिलों तिरुअनंतपुरम, कोल्लम, अलपुझा, एर्नाकुलम, त्रिशूर और कासरगोड जिलों के लिए येलो अलर्ट जारी किया गया है। साथ ही मछुआरों को समुद्र में नहीं जाने की चेतावनी भी जारी कर दी गई है। केरल में 15 और 16 अक्टूबर को हुई भारी बारिश और भूस्खलन के कारण 42 लोगों की मौत हो गई थी। निर्वाचन आयोग ने उपचुनाव के दौरान राजनीतिक दलों और चुनाव लड़ रहे उम्मीदवारों के लिए आदर्श आचार संहिता के पालन को लेकर परामर्श जारी कर दिया है। परामर्श में उपचुनाव से जुड़ी किसी भी तरह के राजनीतिक आयोजन नहीं करने को कहा गया है। आयोग ने कहा है कि संबंधित जिला निर्वाचन अधिकारी आदर्श आचार संहिता और कोविड संबंधित दिशा निर्देशों के पालन को सुनिश्चित बनाएं। फिलहाल इतना ही, हमें दीजिए इजाजत। नमस्कार।